কিন্তু মোক কোৱা গৈছিল দাদাই গান গাব মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান আপুনি কি ভাবে আপোনাৰ মতামতটো আপুনি কি ভাবে আচলতে সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে সেইকাৰণে আস্তে আস্তে নীলা পৰি আহিছিল সেইকাৰণে গৰম কৰি আছিলোঁ পানী সোমাই গৈছিল চাগে আপুনি কোৱা ইনষ্টেণ্ট হৈছে ইনষ্টেণ্ট মানে তেওঁক মই যেতিয়া ধৰিছোঁ ফেনটো ওলাই যে ভুমটি কৰিছে তাৰপিছৰ পৰা নাখন লাওঁতে মই কৈছোঁ নহয় 7 পৰা 10 মিনিট লাগিছে তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে এনেকৈ উইকনেছ অৱস্থাত যদি ইয়াতে এনেকৈ ছিংগাপুৰ নহয় ইয়াতো যদি এনেকৈ অকণমান ৰেষ্ট নলয় নাখাই নগৈ এনেকৈ থাকে ডেফিনেটলি এনেকুৱা এটা ইনচিডেণ্ট বাৰে বাৰে ফ্ৰিকুৱেণ্টলি যেনেকৈ হস্পিটেল দাদাই চিটাৰ এটেক হৈ আজি কিবা হয় হস্পিটেল এডমিট হৈ থাকে সেই মানুহটোক ৰেষ্টৰে দৰকাৰ আছে মোৰ পাৰ্চনেলি কোৱা কথা সেইকাৰণে তেওঁক ৰেষ্ট নিদি পেলাই যদি ননষ্টপ কাম কৰি থকা যায় তেতিয়া তেওঁ কোনোবা মুহূৰ্তত ডক্টৰবিলাকে কোৱা কথাবিলাক শুনিছোঁ যে কোনোবা মুহূৰ্তত কলেজ হৈ যাব পাৰে তেতিয়া চিলেক্টৰ মই বোলো মই এতিয়া ক'ত যাম পিছত আপুনি যাব নোৱাৰে আপুনি দিল্লীতে থাকিব লাগিব নহ'লে শ্বিলং যাব লাগিব মই কিয় শ্বিলং যাম কিয় দিল্লীত থাকিম তেওঁ মোৰ হাতত টিকেট নাই পইচা নাই একো চব কৰ্ডিনেশ্যনটো মেনেজমেণ্টৰ আণ্ডাৰত মোৰ পাৰ্চনেলি জনায় যে তেওঁ তুমি নাজানো আপোনাৰ তাতে গ'লে ৰিক্সা মোক কৈছে মই নামানো মই যাম মোক কিবা এটা কৰি দে যে মই একো কৰিব নোৱাৰোঁ শেষত প্ৰথমে সত্যলৈ স্বাগতম জনাইছোঁ আৰু আমি বহুত কথা একো নাপাতো ডাইৰেক্টলি সুধিব বিচাৰিছোঁ আপুনি নিসংকোচে আপোনাৰ মনত যি আছে আপুনি কওক নিসংকোচে ক'ব আৰু যি মই সংবাদকৰ্মী হিচাপে আপোনাৰ ওচৰলৈ অহা নাই কিয়নো ময়ো এগৰাকী জুবিন অনুৰাগী আৰু আজি সৰু সজাই যিটো অৱস্থা আপুনি যদি চাইছে আপুনি দেখিছে গোটেই লাখ লাখ কোটি কোটি অনুৰাগী ওলাই আহিছে প্ৰখৰ ৰ'দতো আছে গতিকে মই আজি সংবাদ মাধ্যম হিচাপে নহয় মই অনুৰাগী হিচাপে আপোনাৰ কথা পাতিব বিচাৰিছোঁ যিহেতু অসমৰ সম্পদ শেষ হৈ গ'ল আৰু আপোনালোকৰ লগতে জুবিন দা গৈছিলে আৰু আপোনাক কোৱা শুনিছোঁ যে আপুনি কেৱল মাত্ৰ মিউজিকৰ কথাখিনিহে গম পায় তাৰ বাহিৰে আপুনি একো গম নাপায় গতিকে সমগ্ৰ ঘটনাটো কিন্তু অকণমান হ'লেও আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় মই তাতে আমি কেৱল পানীৰ পৰা কম নে মানে মই যেতিয়াৰ পৰা আপোনাৰ প্ৰথম যিহেতু তেখেতে অসম এৰি যোৱাৰ পৰা আকৌ অসমত সেই নষ্টতে অহালৈকে আপুনি যিমানখিনি আপুনি কওক 17 তাৰিখে গৈছিলোঁ 8টা বজাত ফ্লাইট আছিল আমি গ'লোঁ 17 তাৰিখে গৈ 17 তাৰিখে আমি পালোঁ ছিংগাপুৰ সেইদিনাখন আমি ক'তো বাহিৰত ওলোৱা নাই তাতে আছিলোঁ তাতে ডিনাৰ কৰি থাকিলোঁ পিছদিনাখন 18 তাৰিখে দিনত ক'তো ওলোৱা নাই ইভিনিং আমি ছাইডত ৰেষ্টুৰেণ্ট এখনত যাই পেলাই ডিনাৰ কৰিলোঁ কৰি তাতে সেই গান চানো হ'ল তাতে দাদাই গালে সেইটো বস্তু মই অতনুদালৈ পঠাইছিলোঁ দাদাই কৈছিলে অতনুদাক দিবলৈ যে এইটো প্ৰথমে তাক দে ভাইৰেল কৰিব আৰু তাৰপৰা লিখি দে 31 অক্টোবৰত ৰবি দিনালৈ ৰিলিজ হ'ব তাৰপিছত তাতে কিবা কিবি এক্টিভিটিজ অলপ হ'ল সেইখিনি আমি ভিডিঅ' কৰিলোঁ অতনুদাকে দিছোঁ তাৰপিছত তাৰপৰা আহিলে 11:12 বাজিল ৰাতি শুলোঁ হোটেলত পিছদিনাখন প্লেন 19 তাৰিখ প্লেন আছিল ইয়াকত উঠি ট্ৰেভেল কৰা তাতে সেইবিলাক কোনে মেনেজ কৰে কি কৰে সেইবিলাক মোৰ লগত কোনো ধৰণৰ কৰ্ডিনেশ্যন নহয় আমাক যিটো কয় আমি সেইটোকে কৰোঁ তাৰপিছত আমাৰ পিছদিনাখন দুপৰীয়া 1টা বজাত ওপৰৰ পৰা নামি আহিছোঁ তলত গাড়ী আছিল গাড়ী লৈ পেলাই গাড়ীখন আমাক ইয়াকলৈ লৈ গ'ল পৰ্টলৈ ইয়াকত যাই আমি 40 মিনিট এঘণ্টা আমি যোৱাৰ পিছত তাতে এটা পানীৰ দ্বীপ এটা আছে আইলেণ্ড এটা তাতে চব বেলেগ বেলেগ ইয়াতো যাই পেলাই তাতে মানুহবিলাক নামি টুৰিষ্টবিলাক নামি তাতে এক্টিভিটিজ কৰে তাতে আমিও চবেই যিটো নামিছে আমিও নামিছোঁ নামি পেলাই দাদাও নামিলে এবাৰ সাঁতুৰি আহি ওপৰত উঠিল বহিল ছেকেণ্ড টাইম দাদা বুলি নামি গৈছে দাদা বুলে নামি গৈছে বুলি মই কৈছোঁ মই তেতিয়া অলৰেডি পানীত আছোঁ দাদা নামাটো মই দেখা নাই খালি নামি যোৱাৰ পিছত অলপ দূৰ সাঁতোৰাৰ পিছত মই অলৰেডি আছিলোঁ পানীত তেতিয়া কোনোবা এজনে ওপৰৰ পৰা ক'লে যে দাদাই জেকেট পিন্ধি যোৱা নাই দাদা এনেই গৈছে কিন্তু প্ৰথমবাৰ জেকেট পিন্ধি নামিছে তেতিয়া মোক চাগে আপোনাক ভিডিঅ'টো দেখা গৈছে মই অৰেঞ্জ কালাৰ বেগখনত বহি আছোঁ পানীত মই সাঁতুৰি থকা নাই তেতিয়া তাৰপিছত মই চাই ল'লোঁ দাদাই কেনেকৈ সাঁতুৰে কি কৰে মোৰ অভিজ্ঞতা নাই পিছৰবাৰ মই সাঁতুৰি আছোঁ সাঁতুৰি চুইং কৰি আছোঁ ফ্ল' কৰি আছোঁ তেতিয়া দাদা নামি গ'ল তেতিয়া ক'লে যে দাদা জেকেট নিপিন্ধাকৈ গৈছে তেতিয়া মই চালোঁ হয় দাদা জেকেট নিপিন্ধাকৈ আহিছে তেতিয়া মই দাদা দূৰৰ পৰা মই দূৰত আছিলোঁ চিমা চিমা নালাগে আহিব ইফালে আহিব নালাগে বিকজ ইয়াতে ইমান দূৰ বহুত কষ্ট হয় সাঁতুৰিলে সেইকাৰণে মই বোলো নালাগে আহিব নাই দাদা কাৰো কথা নুশুনে আহি আছে কিন্তু সেইখিনি ভিডিঅ' আমি আচলতে পোৱা নাই আপুনি যিখিনি কৈছিলে এতিয়া কোনোবা পাইছে কিন্তু আমি দেখা আমি ভিডিঅ' যিটো পাইছোঁ আপোনাক মোৰ ওচৰত ভিডিঅ'টো আছে হয় তাত বহি আছে কিন্তু পাছফালৰ পৰা কোৱা হৈছে যে নালাগে যা নিপিন্ধিলেও হ'ব আৰু এনেকৈ কোৱা হৈছে যে ঠেলি দিম নেকি কোনে কৈছিল সেই ঠেলি দিম নেকি জুবিন গাৰ্গক কোনে কৈছিল আপুনি যে আছে মই আছোঁ মানে মইতো পানীত আছোঁ মই ওপৰৰ পৰা কোনে কৈছে সেইটো মই পাৰফেক্টলি আপুনি চাগে চোৱা নাই যদি আপুনি চাবলৈ কষ্ট হ'ব পাৰে মই নাজানো কিন্তু আপুনি যদি চাই এইখিনিতে কথা কৈছে যে ঠেলি দিম নেকি ঠেলি দিম নেকি ঠেলি দে এইকেইজনৰ ভইচটো যোনটো হৈছে আছাম এছ'চিয়েশ্যনত থকা মানুহ ঠিক আছে ঠেলি দিম ওলাইছ শুনিব দেই হয় এজনে কৈছে ঠেলি দিম এজনে ঠেলি নিদিব দেই আছাম এছ'চিয়েশ্যনত থকা মানুহে তাতে থাকে তেওঁলোকৰ মই এজনৰ নাম জানো তন্ময় যিজন দাদাক প্ৰথমবাৰ ভিডিঅ'টোত যে জেকেটটো পিন্ধাই আছিল সেইজন হ'ল তন্ময় দা বাকী কেইজনৰ নাম নাজানো কিন্তু তেওঁলোকৰ লগৰে তন্ময় দাহঁতৰ লগৰে নাম নাজানো কিন্তু আচ্ছা আৰু এটা কিন্তু কথা আপোনাক সুধিব লাগিব জুবিন দাই প্ৰগ্ৰেম কৰিবলৈকে কৈছিলে প্ৰগ্ৰেম মোকতো সেনেকৈ লৈ মোকতো এনেই নিনিয়ে আপুনি জনামতে প্ৰগ্ৰেমে আছিল নহয় জানো কিন্তু শ্যামকানু মহন্তই কৈছিল যে জুবিন গাৰ্গে ৰেষ্ট কৰিবলৈহে আহিছিল কোনে কি কৈছে তেওঁ এতিয়া যে কৈছে ৰেষ্ট কৰিব গৈছে কিবা কৈছে তেওঁ গম পাব তেওঁলোকৰ কি মোক এনেই লৈ নাযায় নহয় আগদিনা যে আপোনাৰ দুদিনমান আগত যে বম্বেৰ পৰা আহিছে প্ৰগ্ৰেম কৰি ভূপেন হাজৰিকাৰ অনুষ্ঠানটো তাতে মই নাই নহয় তাতে তেওঁলোকে অৰ্গেনাইজ কৰিছে তেওঁ ক'ৰবাত ইন'ভেশ্যন কৰিব যায় কিবা যায় তাতে মই নাথাকোঁ নহয় কোনোবা চেনেলত টকশ্বত গৈছে তাতে মই নাথাকোঁ নহয় মোক ক'ত দেখিছে আপোনালোকে য'ত প্ৰগ্ৰেম য'ত ষ্টুডিঅ'ত আৰু সেইদিনাখন এক্টিভিটিছটো তাত আমি যিহেতু অসমৰ বাহিৰৰ জেগা এটাত গৈছোঁ 3 দিনৰ কাৰণে গৈছোঁ আমি লণ্ডনো গৈছিলোঁ যাওঁতে তাতে যোনে য'ত ফুৰাই তেওঁলোকৰ মানুহে যি এৰেঞ্জ কৰে তাতে আমাকো নিয়ে দাদাৰ লগত আমি যাওঁ নিজে যাম বুলি নিজে প্লেন কৰিম বুলি একো কৰিব নোৱাৰোঁ তেওঁ তাতে ফুৰিব গৈছিল কিবা গৈছিল সেইটো মই ক'ব নোৱাৰোঁ কিন্তু মোক কোৱা গৈছিল দাদাই গান গাব মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান আপুনি
গম পাইছে আপুনি প্ৰগ্ৰেমতে গৈছে হয়নে কিন্তু আপোনাৰ এটা ইণ্টাৰভিউ আগতে আমি শুনিছোঁ যিটো ইণ্টাৰভিউ আপুনি কৈছিলে কিন্তু জুবিন গাৰ্গৰ আমি চাহটো দৰে থাকোঁ আপুনি কৈছে সেই ইণ্টাৰভিউটো মই অলপ আগত চাইছোঁ আৰু আপুনি কৈছে আমি জুবিন গাৰ্গক আমি দেখুৱাই নাথাকোঁ কিন্তু জুবিন গাৰ্গক আমি সকলো কথাই শ্বেয়াৰ কৰোঁ সকলো কথাই জানো কিন্তু আপুনি এতিয়া কৈ দিলে যে আমি অকল মাত্ৰ ষ্টুডিঅ'ৰ ভিতৰত থাকোঁ বা এনেকৈ ধৰণৰ কথা কৈছে গতিকে গোটেইখিনি কিন্তু যদি চাবলৈ যায় কিন্তু মানুহে এতিয়া দুখ পাব যদি আপুনি এতিয়া কয় যে মই অকল প্ৰগ্ৰেম আছে আৰু মই গৈছোঁ লগত সেইটো কথা কৰিলেতো আমি এতিয়া মানি ল'ম বা অসমবাসীয়ে মানি নল'ব কাৰণ আপুনি আগতেই কৈ থৈছে জুবিন গাৰ্গৰ প্ৰত্যেকটো কথা তেওঁ মোক শ্বেয়াৰ কৰে মই আপোনাক শ্বেয়াৰ কৰোঁ বুলি কোৱা নাছিলোঁ আপোনাক আকৌ এবাৰ চাই ল'ব মই কৈছিলোঁ মিউজিকেল যদি কিবা কথা হয় সেইটো কথাই মোৰ লগত ডিছকাছ কৰে আজি গানটো কেনেকুৱা হ'ব ষ্টেজত কি গান গাম সেইটো বস্তুৱে শ্বেয়াৰ কৰে বাকী বস্তু মোৰ লগত ক'ত ঘৰ হ'ব ক'ত যাম কিহত যাম নহয় তেওঁ কথাটো কৈছোঁ তেওঁ ক'ত কিবা কিনিব ক'ৰবাত যাব ফ্লাইটত যাব নে কেইদিন থাকিব সেইবিলাক বস্তু মোৰ লগত তেওঁ ঘৰত সেইবিলাক মেনেজমেণ্ট যিহেতু আছে মেনেজমেণ্ট ৰাখে সেইটো কাৰণেই আমি মেনেজমেণ্টৰ কথা কাৰণে লগত আহিম বাৰু কিন্তু প্ৰগ্ৰেম কৰিবলৈ গৈছিলে যিহেতু প্ৰগ্ৰেম কৰি তেওঁ গান তাতে কি গাব মই অকলে গৈ আছোঁ দাদাক মই কৈছোঁ মই অকলে নাই বেলেগ নালাগে আমি তাতে এনেও 3 দিন আগতে গৈ আছোঁ তাতে তই টাইম পাবি মই কি গান গাম তোক কৈ দিম তাতে তই চাই ল'বি তই কিবোৰ্ড মিডিটো লৈ ল তাতে মই চাই লওঁ মই সেইবিলাক কথা দাদাই চিনেমাখনত কোনটো গান কেনেকৈ বনাব সেইটো মোৰ লগত ডিছকাছ কৰে কোনটো গান কেতিয়া ৰেকৰ্ড কৰিম কোনটো গানত কোনে বজাব কোনে গাব সেইবিলাক পাৰ্চনেল কথা মোৰ লগত ডিছকাছ কৰে অকল মিউজিক ৰিলেটেড বাকী কথাত মোৰ লগত আপুনি কিন্তু ফেমিলি নিচিনাকৈ একদম ফেমিলি নিচিনাকৈ চব কথা কৈছে ফেমিলি নিচিনা মই সেইকাৰণে কৈছোঁ ফেমিলি নিচিনা মোৰ ঘৰতো আহে খালি বাকী তেওঁ মোৰ ঘৰত আহিলোঁ মোৰ ঘৰত মই তেওঁক লৈ অনা নাই তেওঁ নিজে আহিছে লগত PSO থাকে মোৰ ঘৰৰ পৰা যাওঁতেও উইথ PSO উইথ ড্ৰাইভাৰে যায় এবাৰ কিয় PSO নগ'লে সেইটোতো মই গম নাপাওঁ আমাৰ ইয়াত প্ৰগ্ৰেম হ'লে য'ত যাওঁ PSO যায় কলিকতালৈ শ্ব' কৰিব গ'লেও মাজে মধ্যে যায় কেতিয়াবা নাযায় যাব লাগিছিল যথেষ্ট অসুস্থ আছিল সেইটো কথা ডক্টৰে কৈছোঁ ময়ো তাৰ দুদিন আগত দাদাৰ লগত নিজে ৰেকৰ্ডিং কৰি আছিলোঁ দাদাই গানেই গাব পৰা নাই মানে বহুত অসুস্থ হৈছিল উইক হৈ আছিল তো সেইটো ক্ষেত্ৰত তাত আমি 17 তাৰিখ গৈছোঁ 16 তাৰিখ ৰেকৰ্ডিং আছিল মই কেঞ্চেল কৰিছোঁ ষ্টুডিঅ'ত বিকজ দাদাই আজি ৰেষ্ট ল'লে 17 তাৰিখ যাব পাৰিব 15 তাৰিখে লাষ্ট কাম কৰিছোঁ তেওঁ অসুস্থ থকাটো আজি নহয় সেইটো মই আজি 6 মাহৰ পৰা দেখি আছোঁ তেওঁ অলপ অসুস্থ তাৰ কাৰণে মই কৈছোঁ চবকে যে আকৌ ইমানটো প্ৰগ্ৰেম কৰিব যোৱাটো তেতিয়া চবেই মিনছ কি আমাৰ মেনেজমেণ্টে হওক বাকী হওক চবেই কোৱা গ'ল যে এইটোতো আমি অন ৰোড ট্ৰেভেল কৰিব নালাগে এইটো আমি ফ্লাইটত যাব অকণমান সেইকাৰণে তাতে যাব দাদাই কৈছে তাতে যাই ৰেষ্ট ল'ম 3 দিন এডভান্স লৈ আছোঁ যাই মোক প্ৰগ্ৰেম কৰিব নালাগে মই কি কৰিব কৈছোঁ তই নগ'লে মই কেনেকৈ গান গাম তই গানৰ তই চাব লাগিব নহয় মই কি গাব কওক নাজানো তাতে যাম চাই লওঁ তই বস্তুখিনি লৈ লওঁ মই এতিয়া কি ইনষ্ট্ৰুমেণ্ট নিলে ৱেট বেছি হয় মই অকল লেপটপটো সৰু মিডি কিবৰ্ডখন চাউণ্ড কাৰ্ডখন ট্ৰেকত দিলেও দাদা ট্ৰেকত গাব নোৱাৰে মাজত ৰখি দিয়ে চ' মই চেম্পলিং কৰিব লাগিব যোনে গম পাব মই এবিলটন লাইভটো লৈ যায় তাতে মই এইবিলাক ইনষ্টল কৰি তাতে মই ৰেডি কৰি আছিলোঁ আৰু মোৰ বেলেগ নাই তাতে এতিয়া কোনে কেনেকৈ এৰেঞ্জ কৰিছে আচলতে কেইটা গান গাব অনুষ্ঠানটো কিহৰ ওপৰত ডেডিকেটেড মোক যেতিয়া উঠিব তেতিয়া মই বজাম আপুনি অকল অনুষ্ঠান কৰিবলৈকে গৈছিল আপোনাক লৈ যোৱা হৈছিল সকলোখিনি ব্যৱস্থা কৰি দিয়া হৈছিল আৰু তাত থকা খোৱা ব্যৱস্থাখিনি কেনেকুৱা হৈছিল থকা খোৱা ব্যৱস্থাটো আমাৰ হোটেল এখন দিছিল হোটেলখনতে দাদাৰ এটা ফ্ল'ৰত আমাৰ মোৰ লগত চিনাত আছিলে ৰুমত শ্বেয়াৰ কৰি চণ্ডীগড় দাদাৰ কাৰণে পেন পেচিফিক বুলি হোটেল এখন আছিল তাৰ সন্মুখতে কনভেনশ্যন হলত শ্ব' আছিল বুলি জানো বাছ সেইখিনি আৰু যিহেতু আপুনি কৈছে যে যিহেতু সাঁতুৰিবলৈ যোৱাৰ পাছত জুবিন দাক আপুনি যেতিয়া অচেতন অৱস্থাত দেখিছিলে বা তেওঁ পৰি গৈছে তেতিয়া উঠখন আৰু আঙুলি এটা নীলা হৈ গৈছে আপুনি কৈছে উঠি অহাৰ পিছত ইমান সোনকালে মানুহ এজনৰ উঠখন আৰু আঙুলিটো কেনেকৈ নীলা হ'ব পাৰে আমিতো এনেকুৱা ধৰণৰ মৃত্যু বহুত দেখিছোঁ যি পানী ডুবি নহয় সেইটো ৰহস্য এটা আছে নিশ্চয় ৰহস্যটো আপোনালোকে গম পাব তেতিয়াহ'লে মই থাকি পেলাই যিখিনি কৈছোঁ সেইখিনি মই ক'লোৱেই ন আপোনাক যে আপুনি কি ভাবে আপোনাৰ মতামতটো আপুনি কি ভাবে আচলতে সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে সেইকাৰণে আস্তে আস্তে নীলা পৰি আহিছিল সেইকাৰণে গৰম কৰি আছিলোঁ পানী সোমাই গৈছিল চাগে আপুনি কওঁতে খুব ইনষ্টেণ্ট হৈছে বস্তুটো ইনষ্টেণ্ট হওঁতে ইমান সহজে এইটো বস্তু ইনষ্টেণ্ট মানে তেওঁক মই যেতিয়া ধৰিছোঁ ফাইনটো ওলাইছে বমিটো কৰিছে তাৰপিছৰ পৰা নাওখন লাওঁতে মই কৈছোঁ ন 7 পৰা 10 মিনিট লাগিছে তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে নখটো নীলা পৰি আছে আস্তে আস্তে নীলা পৰিছে সেইটোৱে মই কৈছোঁ তাৰপিছত CPR দি আছে ছাপৰ্ট কৰি আছে CPR দি আছে ছাপৰ্ট তেওঁলোকে কৰি আছে নাই হোৱা আধা ঘণ্টা তেনেকৈ দিয়া গ'ল তাৰপিছত পৰ্টত আহিলে পৰ্টত তাৰ পৰা আকৌ এক্সট্ৰা মেডিকেল টিম আহিল তেওঁলোকে মেচিন চেচিন লৈও CPR দিলে মানে অলমষ্ট গোটেই হেৰিটোত 1 ঘণ্টাৰ পৰা 1 ঘণ্টা 20 মিনিট মান হৈছে তেওঁ উঠি অহাৰ পৰা পানীৰ পৰা তাৰপিছত তেওঁলোকে হস্পিটেল লৈ গ'ল হস্পিটেলত যোৱাৰ পিছত 1 ঘণ্টামান পিছত আমাক খবৰ দিছে তেওঁ নাই আৰু যেতিয়া তেওঁ নাই বুলি গম পাইছিল তাৰপাছত আপোনালোকে কি কৰিছে আপোনালোকে কি কৰিব পাৰিছিল সেইটো সময়ত আপোনালোকে কেনেকৈ তেওঁ চাব পাৰিছিলে নাই পোৱা নে কি হৈছিল চাব পোৱা নাই পিছদিনা কৈছোঁ আৰু যিহেতু আৰু এটা কথা সুধোঁ আপুনি অকণমান আগতে ক'লে যে ফ্লাইটত আমি একেলগে আহিছিলোঁ কিন্তু সেইটো কথা আপুনি গম পোৱা নাছিল ফ্লাইটত মই নিজাকৈ টিকেট কাটি আহিছিলোঁ এয়াৰ ইণ্ডিয়া ফ্লাইটত আৰু দাদা বেলেগকৈ নিয়াৰ কথা আছিল চাৰ্টাৰত কিন্তু নাজানো কি হ'ল যোনে কৰিছে ঠিক তেওঁলোকে গম পাব ফাইনেলি ইয়াত লেণ্ড হওঁতে গম পাইছোঁ যে দাদা মই অহা ফ্লাইটখনতে আহিছে তলত মানে কফিনটো আৰু তেতিয়া দাদাক লৈ যাওঁতে এইখিনি এটা অনুষ্ঠান এটা কৰিছে তেওঁলোকে সেইটোৱে মই এখন ভালকৈ আহিলোঁ ফাইনেলি আৰু এটা কথা কিন্তু আপুনি সময় অকণমান দিব লাগিব আৰু এটা কথা সুধিবলৈ আছে স্ক্ৰীনশ্বট কিন্তু বহুতে ভাইৰেল হৈ আছে তাত আপুনি এটা উল্লেখ কৰিছে এই কথাটো সকলোকে দুখ দিছে যে জুবিন দা ছিংগাপুৰ নহ'লে কিন্তু অসমত থাকিলে মৰিলেহেঁতেন জুবিন দা মই যে আপোনাক অকণমান কৈছোঁ 1 বছৰ আগৰ পৰা 6 মাহ আগৰ পৰা জুবিন দা অসুস্থ দেখি আছোঁ জুবিন দা যদি এই অসুস্থ অৱস্থাত এনেকৈ উইকনেছ অৱস্থাত যদি ইয়াতে এনেকৈ ছিংগাপুৰ নহয় ইয়াতো যদি এনেকৈ অকণমান ৰেষ্ট নলয় নাখাই নবৈ এনেকৈ থাকে ডেফিনেটলি এনেকুৱা এটা ইনচিডেণ্ট হ'ল কিন্তু অসমত থকা হ'লে নাখাই নবৈ নাথাকিলেহেঁতেন আপুনি কেনেকৈ গম পাইছে কিয় তেওঁৰ অসমত এইটো শুনক আপুনি মোক কুৱেশ্যনটো এইটো নকৰিব কাৰণ সেইটো কাৰণে কৈছোঁ অসমত তেওঁৰ এটা চিকিউৰিটি আছে অসমত গৰিমাবৌ আছে কিন্তু ছিংগাপুৰত গৰিমাবৌ নাছিল তেওঁৰ চিকিউৰিটি নাছিল হয় নহয় যেতি পাইছোঁ ষ্টুডিঅ'ত থাকোঁতে তাতে গৰিমাবৌ নাথাকে তাতে PSO থাকে আৰু জুবিন দাহে থাকে তাতে মই নাথাকোঁ মই ষ্টুডিঅ'ত কাম কৰা মানুহখিনি থাকোঁ আমাৰ মানুহখিনি যিয়ে লগ পাই জুবিন দাক তাতে থাকে মই যে আপোনাক ক'লোঁ দাদা উইকনেছ দেখিছোঁ ইয়াতে মই উইকনেছ দেখিছোঁ সেইকাৰণে মই কৈছোঁ দাদাক বাৰে বাৰে কণ্টেক্ট অলপ খাব শুব সেইখিনি তেওঁৰ লগত যোনকেইজন PSO থাকিব তেওঁলোকে গম পাব মই যে ইয়াক মেছেজটো দিছিলোঁ পাৰ্চনেলি দাদা তাত নহয় ইয়াতো হ'ল হয় এনেকৈ যদি কণ্টিনিউ দাদা ৰেষ্ট নোলোৱাকৈ থাকে তেতিয়াহ'লে হয়তো চাগে ইয়াতো হয় বাৰে বাৰে দাদা ইমান তাৎক্ষণিক নহ'লে তাৎক্ষণিক কেতিয়াও নহয় কিন্তু
কিন্তু বাৰে বাৰে ফ্ৰিকুৱেণ্টলি যেনেকৈ হস্পিটেল দাদাই চিজাৰ এটেক হয় আজি কিবা হয় হস্পিটেল এডমিট হৈ থাকে সেই মানুহটোক ৰেষ্টৰে দৰকাৰ আছিল মোৰ পাৰ্চনেলি কোৱা কথাটো সেইকাৰণে তেওঁক ৰেষ্ট নিদি পেলাই যদি নন ষ্টপ কাম কৰি থকা যায় তেতিয়া তেওঁ কোনোবা মুহূৰ্তত ডক্টৰবিলাকে কোৱা কথাবিলাক শুনিছোঁ যে কোনোবা মুহূৰ্তত কলেজ হৈ যাব পাৰে মই সেইটোৰ ওপৰতে তাক মোৰ ঠিক আছে আপুনি যিহেতু কৈছে যে অকণমান সময় দিব লাগিব আপুনি নিশ্চয় কৈছে আপুনি দেহা বেয়া দেখিছিলে তেতিয়াহ'লে আপুনি এবাৰ হ'লেও কোৱা নাছিল নেকি ছিংগাপুৰ নাযাওঁ কৈছোঁ আপোনাৰ আগতে কৈছোঁ আপুনি পাহৰিলে মই আগতে কৈছোঁ যে তেতিয়া দাদা এনেকুৱা অৱস্থাত মানে গাটো এনেকুৱা তো এনেকুৱা নগ'লেও হয় কোনে প্ৰেছাৰ দিছিল যাবলৈ প্ৰেছাৰ কোনে দিছে মই প্ৰেছাৰ কোনো দিয়া নাই তেতিয়া কৈছে কি আমাৰ মেনেজমেণ্টে ক'লে যে নহয় তাতে ইমান দূৰ গ'লেও আমাৰ ট্ৰেভেলটো আমাৰ অন ৰোড নহয় ন ফ্লাইটে হ'ব আৰু দাদাই নিজে কৈছিলে মই এটা কৈছিলোঁ ইমানটো ভালকৈ নোখোৱাই অলপ খাই বৈ কওক যদি তাতে কৈছে আমি যাম নহয় 3 দিন তাতে ৰেষ্টে পাম 18, 19, 20 তাৰিখে আমাৰ প্ৰগ্ৰেম তাকো সৰু প্ৰগ্ৰেম 21 তাৰিখে আহিম মই ৰেষ্ট পাই যাম হ'ব দে তাতছে ওপৰত মই একো ক'ব নোৱাৰোঁ আপোনাক মই আৰু এবাৰ কথা আপুনি নিঃসন্দেহে কথাবোৰ কওক নিঃসংকোচে কওক এই মেনেজমেণ্টক আপুনি তাত কেনেধৰণে দেখিছিল ইয়াত যিহেতু আপুনি কৈছে যে ইয়াত অকণমান সময় লৈছোঁ আপুনি যিহেতু কৈছে যে অসমত থকা এনেকুৱা হ'লহেঁতেন কিন্তু অসমতো তেনেকুৱাটো মেনেজমেণ্ট নহয় তাত ছিংগাপুৰত গৈ পেলাই কিয় মেনেজমেণ্ট ঢিলা হৈ গ'ল সেইটো আপুনি কি দেখিছিলে মেনেজমেণ্টটো ঠিকে আছে ইয়াতে যেনেকৈ আছে তাতে তেনেকৈ আছে কিন্তু যদি আমি ভিডিঅ' চাওঁ তেতিয়া কিন্তু মেনেজমেণ্টৰ যিজন সিদ্ধাৰ্থ শৰ্মা তেখেতে পানীত আছে কিন্তু জুবিনদাৰ লাইফ জেকেট নিপিন্ধাকৈ জাপ মাৰিছে সেইটো তেখেতৰ দায়িত্ব হ'ব লাগিছিল সেইটো সিদ্ধাৰ্থ থাকিব নালাগিছিল মোৰ হিচাপত আপোনাৰ কথাটো ঠিকে আছে কিন্তু সেইখিনি টাইমত সিও পানীত আছে ন অলৰেডি এক্টিভিটিছত দাদা অলৰেডি ওপৰত আছামিছ মানুহখিনিৰ লগত আছে তো সি দাদাৰ লগত থাকিব লাগিছিল নে সি পানীত নাহিব লাগিছিল সেইটো বস্তু সি কনচাৰ্ণ হ'ব ন কিন্তু মই অকল এক্টিভিটিছত মোক লৈহে গৈছে মই পানীত নাহিব দিছে আমি এক্টিভিটিছত আছোঁ তথাপিও তেওঁলোকে যেতিয়া ক'লে মই তেতিয়া দাদাক ধৰিলোঁ ৰিটাৰ্ণ কৰিলোঁ তাত গিল্টিটো কি হ'ল কাৰ কি হ'ল সেইটো আপোনালোকে নিজে ডিপ্ৰেশ্যন ক'ব বিচৰা নাই আৰু এটা কথা কিন্তু ক'ব লাগিব যে এই আপোনাৰ সিদ্ধাৰ্থ শৰ্মাই অসমলৈ মানা কৰিছিল এতিয়া আপুনি অকণমান কথা ভালকৈ ক'ব অকণমান নাই যেতিয়া জুবিন দাক আমি নামিলোঁ একেলগে ছিংগাপুৰৰ পৰা অকল সন্দীপন গাৰ্গকে বিচাৰিছিল চিএম অফিচত বিকজ বাকীজন মানুহক এলাও কৰা নাছিলে এজন মানুহ এলাও তেওঁক সোমাব দিলে বাকী আমাক সোমাব নিদিলে সিদ্ধাৰ্থকো দিয়া নাই তেতিয়া সিদ্ধাৰ্থক মই কৈছিলোঁ মই এতিয়া ক'ত যাম পিছত আপুনি যাব নোৱাৰে আপুনি দিল্লীতে থাকিব লাগিব নহ'লে শ্বিলং যাব লাগিব মই কিয় কিয় দিল্লীত থাকিব কাৰণ মোৰ হাতত কেতিয়া পইচা নাই কিন্তু চব কোৰ্ডিনেশ্যনটো মেনেজমেণ্টৰ আণ্ডাৰত পাৰ্চনেলি যোৱা নাই তেওঁ বোলে নাজানো আপোনাৰ তাতে ৰিক্স আছে মই নাজানো মই যাম কিবা এটা কৰি দে যে মই কৰিব নোৱাৰোঁ মোক তাৰ পৰা যিটো ক'ব সেইটোহে মই কৰিম তাক কোনে কৈ আছে সেইটো মই নাজানো কিন্তু মোকতো কোনো কোৱা নাই ইয়াৰ পৰাই হওক তাৰ পৰাই হওক কোনো মোক লগত কোৰ্ডিনেট কৰা নাই মই তাতে নাইটাই হৈ গ'লোঁ মই সেই চিনতে নাই তেতিয়া মোৰ ভাইটিক ফোন কৰিছোঁ লগৰ ফোন কৰিছোঁ সেই লগৰে মোক টিকেট কাটি দিছে 4:25 ফ্লাইটখনত এয়াৰ ইণ্ডিয়া মই তাৰ পৰা তেতিয়া 2:30 হৈছে তাৰ পৰা মই এইখন ফ্লাইটত মই আহিছোঁ তাৰপিছতে গম পাইছোঁ এইখন ফ্লাইটতে জুবিন আহিছে আচলতে ইমান এজন ডাঙৰ মহান শিল্পী ঢুকোৱাৰ পাছত যেতিয়া এয়াৰপৰ্টত তেখেতক অনাৰ যুঁজাৰ কৰে তেতিয়া জানিব লাগিছিল মই ভাবোঁ মানে আপোনালোক জানিব লাগিছিল কাৰণ সেইটো সময়ত আৰু জুবিন গাৰ্গক আনিছে যিহেতু তেতিয়া আপুনি জানিব লাগিছিল যে ইয়াতে কেনেবাকৈ আহিছে নেকি আপোনাৰ পৰিৱেশটো বেলেগ হৈ থাকে ন আমি মই নহয় মোৰ লগত তাতে অসমীয়া মানুহ বহুত আহিছে গুৱাহাটীলৈ কোনো এজনো নাজানে কাৰণ মই অসমীয়া মানুহ তাতে মই 2.5 ঘণ্টা ৰখিছোঁ ন প্লেটফৰ্মত 28 গেটত তাতে মই এই মানুহৰ লগত মই পানী খাইছোঁ কথা পাতিছোঁ কি হ'ল কথাটো এনেকৈ আপোনালোকে যেনেকৈ কৈছে তেনেকৈ হৈছে মই এতিয়া খোৱা অৱস্থাত নাই গম পাব চব মই এতিয়া গৈ আছোঁ দাদা ক'ত গ'ল দাদা কেনেকৈ নিলে মই কিবা চাহ ঠিক কৰিছে তাতে নিচে চাগে কাৰণ দাদাক 1:30 বজাত তাত থৈছোঁ আৰু এখন 4:25 অলমষ্ট দাদা গৈ পাব আহি পাব লাগে কিন্তু কোনো নাজানে পিছতহে লেণ্ড কৰোঁতেহে চবে গম পাইছে কাৰণ ফ্লাইটৰ মানুহ ভিতৰৰ পৰা এনেকৈ চাই আছে মোৰ সেইখিনিয়ে জানে মই নামি পেলাইহে গম পাইছোঁ এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ সন্দীপনক দেখা পালোঁ এতিয়া আপোনালোকৰ তেওঁৰ লগত যোগাযোগ একেবাৰে হোৱা নাই কেতিয়া আহিব কথা আপোনাক কৈছে নেকি সিদ্ধাৰ্থ আৰু আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যে সংবাদ মাধ্যমৰ লগত ব্যক্ত কৰিছে ডাঙৰ কথা আচলতে সময় নাই কিন্তু আপুনি এতিয়া আপোনাৰ এটা কথা আমি ডিষ্টাৰ্ব দিয়া নাই আপোনাক দিব বিচৰা নাই কিন্তু সমগ্ৰ অসমৰ মানুহ কিন্তু এতিয়া সৌজাত এই প্ৰখৰ ৰ'দত আছে গতিকে আমি অকণমান মই আজি মোৰ নিজৰ কাৰণে বা মোৰ নিজৰ চেনেলটোৰ কাৰণে অহা নাই গোটেই অসমবাসীৰ কথা দাবী আছে প্ৰশ্ন আছে হাজাৰটা প্ৰশ্নৰ কাৰণে আহিছোঁ